আমাৰ ওচৰত কেইখনমান চাদৰ আহিছে এইকেইখন চাওক সেমি কটন বুটা চাদৰ আচলতে বুটা আছে সেইকাৰণে বুটা থকা চাদৰ এয়া দেখিছেনে বুটা থকা চাদৰ এইখন সেমি কটন এতিয়া গৰম দিন আহিছে যেহেতু গৰমত অন্যান্য সিন্থেটিক বস্তুবোৰ পিন্ধিবৰ কাৰণে অসুবিধা হয় কটনৰ মানে পিন্ধিবলৈ ভাল কিন্তু কিছুমান কাপোৰ আছে কটন কাপোৰ এই পিন্ধিলে লগালগ ধুবই লাগিব ইস্ত্ৰি নৰয় ইস্ত্ৰি নকৰিলে পিন্ধিব নোৱাৰে কিন্তু সেইটো সুবিধাৰ কাৰণে এইখন এখন চাদৰ ইয়াত কটনৰ লগত অলপ মিক্স আছে সেমি কটন কিন্তু আপুনি ধুই পটাপট জাপি থলে ইস্ত্ৰি কৰাৰ দৰে হ'ব এইখন ইয়াৰ নিচিনা আৰু আছে এইখন একে কালাৰ এইখন আছে বেঙুনীয়া কালাৰ মিহি পাৰ্পল কালাৰ এয়া চাওকচোন গোটেইখন খুলি নিদিওঁ গাটো এনেকৈ বুটা থকা আৰু এইটো আগটো দহি বটা আছে চিলা লৈ পেলাই পিন্ধিব পাৰে এইখন আছে এইটো আছে ব্লেক লাগিছে ইমান ব্লেকো নহয় অলপ নেভি ব্লু টাইপৰ এইটো গাত এনেকৈ বুটা আছে আৰু এইটো হৈছে আগটো ইয়াৰ তেনেকৈ येलो কালাৰত আছে এইটো গাত আছে বুটা আৰু এইটো আঁচলটো এইখন এখন পিংক কালাৰত আছে চাওকচোন গাটোত আছে এনেকৈ বুটা আৰু এইটো হৈছে আঁচলটো দহি বাতি থোৱা আছে মাত্ৰ ল'বলৈ বেয়া পিন্ধিব লাগে এইখন আছে ব্লু কালাৰত এয়া চাওক গাটোত আছে এনেকৈ বুটা আৰু এইটো হৈছে আঁচলটো বৰ ধুনীয়া কালাৰ গৰমত পিন্ধিবৰ কাৰণেও বৰ সুবিধাজনক আপোনালোকে যদি পচন্দ কৰিছে তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে দাম বেছি নহয় মাত্ৰ 200 ৰুপিজত দি থকা হৈছে মাত্ৰ 200 ৰুপিজত দি থকা হৈছে আপোনালোকে যদি কাৰোবাৰ প্ৰয়োজন হৈছে তেনেহ'লে আমাৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব পাৰে ধুনীয়া কালাৰ এইকেইটা কটনত অলপ মিক্স আছে পিন্ধিবলৈও আৰাম পাব খুব গধুৰ মধুৰ নালাগে ৱাছ কৰাৰ পিছতো পিন্ধিবলৈ অতি সহজ বৰ মেৰামতি কৰি থাকিব নালাগে এইখন এইবিলাক গতিকে অতি সুলভ মূল্যত দি থকা হৈছে মাত্ৰ 200 ৰুপিজ কোনোবাই যদি পচন্দ কৰিছে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে আমাৰ হোৱাটছআপ নম্বৰ কণ্টেক্ট কৰক মাত্ৰ 200 টকা